বহুত এক্সাইটেড হৈ আছোঁ যিহেতু 2021 পৰা এই এক্সপেডিশ্যন কৰি আছোঁ। এক্সপেডিশ্যননো কি আমি প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যি থিমছ লৈ ব্ৰহ্মপুত্ৰ নদীখনক প্লাষ্টিকৰ পৰা বচিবলৈ যিখিনি আমি আহ্বান জনাই আছোঁ। যিহেতু মই অকলে কৰিলে এইটো অসম্ভৱ, সেইটো সম্ভৱেই নহয়, সাগৰখন পানী সিঁচা কথা নিচিনা হয়। কিন্তু মই এটাই আহ্বান জনাইছোঁ যে কি এজন দুজনকৈ সকলোৱে যদি ওলাই আহে এদিন আমি অসমখনক প্লাষ্টিক মুক্ত কৰিব পাৰিম, ব্ৰহ্মপুত্ৰখনকো প্লাষ্টিক মুক্ত কৰিব পাৰিম। সেই নিমিত্তে মই অহা 1 তাৰিখে ডিব্ৰুগড়ৰ পৰা এটা 13 দিনীয়া যাত্ৰা আৰম্ভ কৰিছিলোঁ গুৱাহাটীলৈকে। আজি সেইটো 3 নম্বৰ দিন। 3 নম্বৰ দিনৰ মাজুলীত আহি মই বহুতে আনন্দিত হৈছোঁ আৰু মাজুলীবাসীৰ লগতে যি আমাৰ টুৰিজিমৰ লগত জড়িত সকলোৱে মোক যি উলাহ মালহেৰে আঁকোৱালি লৈছে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু মাজুলীবাসীকো মই আশীৰ্বাদ দিবলৈ ক'বলৈ বিচাৰিছোঁ যে কি আগন্তুক যি মোৰ বাকী থকা দিনকেইটা সুকলমে পাৰ হৈ যায় সেই আশীৰ্বাদ কৰিব জনাইছোঁ। ধন্যবাদ। হয়, বতাহ ধুমুহা আছে, পানীও বাঢ়ি আছে, কিন্তু আমাৰ এটা লক্ষ্য আছে। সেই লক্ষ্যৰ কাৰণে আমি যিহেতু মই ব্ৰহ্মপুত্ৰখনক নিজৰ ঘৰ হিচাপে ভাবোঁ আৰু ঘৰে মোক কেতিয়াও অনিষ্ট নকৰে বুলি মনত আশা লৈ আৰু নেদেখাজনক সেই প্ৰাৰ্থনা কৰিয়ে আমি আহি আছোঁ। হয়, ৰাতি ধুমুহা বতাহ বৰষুণ আমি পাই আহিছোঁ, কিন্তু সেই মৰ্মেও আমাক ভগৱানে সাথ দি আছে যে কি আমাক লগ দি আছে। সেই লগতে আমি আহি আজি মাজুলীত উপস্থিত হৈছোঁ। নাই সেনেকুৱা হোৱা নাই এতিয়ালৈকে। আমি যিহেতু আমি এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত আমি ফ্ল' কৰোঁ। যিহেতু আমি বেছি সোঁততো নাযাওঁ, আমি কম সোঁততো নাযাওঁ, এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত গৈ আছোঁ আৰু সেইটোত আমি ভাবোঁ যে কি এতিয়ালৈকে সন্মুখীন হোৱা নাই। কিমানটা বটল? ইয়াত মোৰ 3300 মান, অৰ্থাৎ 3300 বটলেৰে মই এই বোটখন নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল 33 ফুট, বহল হৈ গ'ল 5 ফুট আৰু ইয়াৰ মানে ৱেইট হৈছে প্ৰায় 500 কেজি মান। 500 কেজি হয়। কি ক'বা, কেনে হয়, এইটো মানে মুখেদি ক'ব নোৱাৰা, ভাষাইদি বুজাব নোৱাৰা এনেকুৱা দৃশ্য। যি দৃশ্য মই দেখিছিলোঁ যে কি আহি থাকোঁতে বহুত আমাৰ এই যিটো হাতী আছে চাপৰিবোৰত, ইমানেই ডাঙৰ পেলিকান, ইমানেই কমেছে 10জনীমান পেলিকান বহি আছে। তো মই সেই নৰ্মে এটা ফেচবুকত প'ষ্ট দিছিলোঁ। চাওক, মোৰ লক্ষ্য উদ্দেশ্য জাষ্ট এই পেলিকানখিনি কি আমাক অনিষ্ট কৰিছে। আমি পানী বটলটো খাইছোঁ হয়, কিন্তু আমি পেলাই দিছোঁ। তাতকৈ আমি যদি নেপেলাই এটা জেগাত গোটাই থৈ, যে আজিকালি বহুত আমাৰ পৌৰ নিগমো বহুত এডভান্সড হৈছে, বহুত আমাৰ হেৰিও আহিছে, ৰিচাইকেল ইণ্ডাষ্ট্ৰীবিলাকো আহিছে। যদি আমি দি দিওঁ বা ৰিচাইকেল প্ৰচেছ, যেনেকৈ মই বটলত ভাবি পাইছোঁ কোনোবাই জেওৱাৰ ফেঞ্চিং নিদি প্লাষ্টিকৰো ফেঞ্চিং দিলে বহুত বছৰ লাষ্টিং কৰিব। যিটো মই ভাবি পাইছোঁ মানে কি জেওৱাৰ যদি ফেঞ্চিং নিদি প্লাষ্টিকৰ বটলেই যদি আমি জেওৱাৰ নিচিনা কাম কৰি দিওঁ তেতিয়াও বহুত দিন কাম কৰিব। এনেকুৱা ধৰণৰ ভাৱ চিন্তা লৈ যদি ৰাইজে ওলাই আহে আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰক আঁকোৱালি লয়, তো মই ভাবোঁ যে কি এদিন নহয় এদিন আমি এই অসমখন সোণৰ অসম আকৌ গঢ়িব পাৰিম। ধন্যবাদ।